আজি আমি এনসিআরটি কিছুমান সলিউশন ডিসকাস কৰিম মানে চোৱা ইকুইলিব্ৰিয়াম চেপ্টাৰটো হয় ন ইকুইলিব্ৰিয়াম চেপ্টাৰটো তোমালোকৰ এনসিআরটি বহুত আছে এনসিআরটি সলিউশন তোমালোকে মানে শেষ কৰিব নোৱাৰা কৰি 70 কিমানটা আছে 70টা হেকেটা যদি 70টা কৰিব যোৱা এক মাহ গুছি যাবগে এটো কাৰণে এটা সাজেশন দিম সব এনসিআরটি কোৱেশ্চন কৰিব নালাগে কিছুমান মই বাছি বাছি কৰাই দিছো বাকি মই যিখিনি এৰি দিম হেখিনি তোমালোকে নিজে কৰি লবা First NCERT question to say to a liquid is in equilibrium with its vapor in a sealed container at a fixed temperature. The volume of the container is suddenly increased. Mane eta sealed container ase jeneke thora thermoflux henekwa tate pani olop ase aru etu equilibrium hoy ase mane liquid aru vapor etu ta equilibrium at ase equilibrium to already so aji NCERT solution bilak moi YouTube ot disu ji okole বুজি নোপোৱা মই আৰম্ভণিতে কৈ দিও মই স্পিডত এনসাৰ কাৰণ আজি ভিডিওটো অকল এনসাৰ বিলাক মই লিখাই দিম বুজাই নাথাকো আৰু কাৰণ অলৰেডি আমি ক্লাছত বুজাই দিছো সবকে কোনবাই যদি বুজি নোপোৱা তোমালোকৰ কাৰণে সিম্পল এটা কাম কৰিলে হল তোমালোকে আমাৰ ক্লাছত জয়েন হৈ ল'ব পাৰা আৰম্ভণিতে এটো কাৰণে কৈ দিছো ক্লাছত যদি জয়েন হ'ব বিচাৰা মোৰ এটো নম্বৰত এটা WhatsAppত মেছেজ কৰি দিলে হল 7035334693 ঠিক আছে আৰু হাই হেল্ল দিনা থাকিবা জাস্ট লিখি দিবা যে ক্লাছত জয়েন হ'ব বিচাৰা তেতিয়া গম পাই যাম ইয়াত এটা কি কৈছে যে ভেপাৰ আৰু লিকুইড টো ইকুইলিব্ৰিয়ামত আছে তো আমাক কি কৈছে সাডেনলি হতে ভলিউমটো ইনক্ৰিজ কৰি দিলে কন্টেইনাৰ মানে কন্টেইনাৰটো যিমান আছিল তাৰ ভলিউম বঢ়াই দিলে আগতে ইমান আছিল এতিয়া ইমান হৈ গল আমাক কৈছে যে ইনিশিয়াল ইফেক্ট অফ চেঞ্জ অন ভেপাৰ প্ৰেছাৰ ওপৰত কি ইফেক্ট আহিব সো on increasing the volume of the container the vapor pressure will initially decrease pressure to initially কমি যাব কাৰণ কিয় কাৰণ তুমি নরমালি ভাবিবা কথাটো ইয়াত ভেপাৰ আছে বহুত ঠিক আছে আৰু ইমানখিনি ভলিউমতে আছে ভেপাৰ খিনি গতিকে ই যিমান প্ৰেসাৰ দিব যেতিয়া আমি ভলিউমটো বঢ়াই দিলো এই ভেপাৰ যিবিলাক গেছৰ ভেপাৰ আছিল হেবিলাক গুটে ভলিউমত সবফালে গুছি গল যেতিয়া সবফালে গুছি গল ন তেতিয়া তাৰ প্ৰেসাৰটো কমি গুছি যাব কাৰণ হি বেছি এৰিয়াত গুছি গল তো বেছি এৰিয়াত যেতিয়া গুছি যাব হি প্ৰেসাৰ কমকে দিব হেতু কাৰণে ইনিশিয়াল ইফেক্ট অফ চেঞ্জ অন ভেপাৰ প্ৰেসাৰ কি হ'ব প্ৰেসাৰটো ইনিশিয়ালি ডিক্ৰিজ হ'ব Next to rate of evaporation and condensation কেনেকে চেঞ্জ হয় এটো তোমালকে এটো থিওৰি কোৱেশ্চন হয় ইয়াত ইমান বুজিব লগিয়া নাই জাস্ট তোমালকে আনসাৰ এটা লিখিলে হল নেক্সট কোৱেশ্চনৰ আনসাৰ এটো ইয়াৰ পিছত চোৱা ইকুইলিব্ৰিয়ামৰ পৰা থিওৰি কোৱেশ্চন বহুত কম আহে মানে মেথছ বিলাক বেছি আহে গতিকে মই যেবিলাক মেথছ কৰাই দিম এখিনি বেছি ভালদৰে চাবা Next আছে সোয়া what is the Kc for the equilibrium এটা ইকুয়েশন দিয়া আছে আমি Kc উলিয়াব লাগে একেবাৰে সহজ কথা ইমান ইজি ইকুয়েশন না পৰীক্ষাতে নেও নাহে হলো তোমালকে চাই লোৱা যিসকলে ক্লাস কৰি আছে সিহঁতৰ কাৰণে তো ইজি হৈ যাব আমি জাস্ট কি কৰিব লাগে ইকুইলিব্ৰিয়াম কনস্ট্যান্ট লিখিব লাগে ফাৰ্স্ট কি কৰো প্ৰডাক্ট লিখো প্ৰডাক্টৰ SO3 আছে তাৰ পিছত প্ৰডাক্টৰ আগত কি আছে 2 আছে সো 2 টো পাৱাৰ গুছি যাব হৈ গল নেক্সট লিখো আমি ৰিঅ্যাকটেন্ট বিলাক তলত তো তলত ৰিঅ্যাকটেন্ট কি আছে এটা SO2 আছে এটা O2 আছে SO2 এর আগত কি আছে 2 মোল সো 2 টো পাৱাৰ গুছি যাব আৰু অক্সিজেনৰ ওপৰত একো না যায় কাৰণ অক্সিজেনৰ আগত 1 আছে এটো যদি মই লিখো তাৰ পিছত Kc কিমান হ'ব SO3 কনসেন্ট্ৰেচনৰ স্কয়াৰ SO3 কনসেন্ট্ৰেচন কিমান দিয়া আছে 1.9 into 1.9 হ'ব স্কয়াৰ SO2 স্কয়াৰ 0.6 into 0.6 into O2 অক্সিজেনৰ কিমান 0.82 এতিয়া এটো ক্যালকুলেশন কৰিব লাগিব ক্যালকুলেটৰ ইউজ কৰিলে এটো কোৱেশ্চনৰ আনসাৰ কৰিব পাৰা ঠিক আছে আৰু ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ কোনো ইউনিট নাথাকে এটো মনত ৰাখিবা ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ কোনো ইউনিট নাই গতিকে এটো কোৱেশ্চন ক্যালকুলেটৰ ইউজ কৰিলে কৰিব পাৰা গতিকে পৰীক্ষাত আহিলে এটো কোৱেশ্চন হয়তো যদি আহি যায় তোমালকে এটো স্টেপলৈকে কৰি থৈ আহিবা কাৰণ পিছৰখিনি ক্যালকুলেটৰহে ওলাই আৰু যদি এনেকুৱা কোৱেশ্চন আহে ভ্যালু বিলাক সহজ দিব যাতে মানে সহজে ক্যালকুলেশন কৰিব পাৰি নেক্সট আছে সোয়া এটা কোৱেশ্চন নেক্সট কোৱেশ্চন টু ইয়াৰ এতে সার্টেন টেম্পারেচার টোটাল প্রেসার ইমান দিয়া আছে এতে সার্টেন টেম্পারেচার টোটাল প্রেসার আছে 10 to the power 5 পাস্কেল PA মানে পাস্কেল হয় আয়োডিন ভেপার কন্টেইনস 40% বাই ভলিউম অফ আয়োডিন এটম তাৰ মানে আমি কি উলিয়াব লাগে Kp উলিয়াব লাগে আনসাৰটো ইয়াত লিখিয়ে থোৱা আছে মই বেলেগকে কৰাই দি আছো সোয়া I2 আছে আৰু 2I ঠিক আছে এতিয়া আয়োডিন goes to 2I এটো ৰিঅ্যাকশন আছে আমি ইয়াৰ Kp উলিয়াব লাগে Kp ফৰ্মুলা কি হ'ব এই ৰিঅ্যাকশনটোৰ কাৰণে
যাৰ মনত আছে কি কৰিব পাৰিবা ফাৰ্স্ট আমি প্ৰডাক্টৰ লিখো প্ৰডাক্টৰ আয়োডিন আছে সো প্ৰেসাৰ অফ ফাৰ্স্ট আয়োডিন উপৰত স্কয়াৰ আহিব কিয় স্কয়াৰ আহিব কাৰণ ইয়াৰ আগত 2 আছে আৰু এফালে প্ৰেসাৰ অফ I2 এটো হৈ গল Kp ফৰ্মুলাটো এটা প্ৰেসাৰ অফ আয়োডিন আৰু প্ৰেসাৰ অফ I2 আমি কেনেকৈ উলিয়াম চাবা এটা প্ৰেসাৰ অফ আয়োডিন আৰু আমি I2 আৰু 2y হেতু প্ৰেসাৰ উলিয়াব লাগে এটা সো আমাক কি দিয়া আছে iodine vapor contains ইমান % by volume of I atoms মানে iodine যটো vapor হৈ গল vapor কোনটো এটো ঠিক আছে সো হেতু কিমান দিয়া আছে 40% তাৰ মানে আমি কি লিখিব পাৰো তেতিয়া pressure to partial pressure বুলি ইউজ কৰে এটো ইকুইলিব্ৰিয়াম চেপ্টাৰ সো partial pressure of iodine atoms ঠিক আছে এটো কিমান বুলি কৈছে 40% of total কিমান total আছে আমাৰ 10 to the power 5 হৈ গল so 40% মানে 40 by 100 into 10 to the power 5 0 0 কাটা গল এটো 10 ৰে ইয়াত কাটিলে আমি কিমান পাম 4 into 10 to the power 4 এটো কি হ'ব প্ৰেসাৰ অফ আয়োডিন এটমস আয়োডিনৰ ঠিক আছে আৰু এটো পাস্কেলত লিখিম therefore আমি আয়োডিনৰ কাৰণে পাই গলো এটমটোৰ কাৰণে 2i জনটো ওলাইছে নেক্সট আমি I2 কাৰণে উলিয়াম সো আমি I2 কাৰণে উলিয়াম partial pressure of I2 40% যদি আয়োডিন এটমৰ থাকে সো I2 কাৰণে কিমান থাকিব বাকিখিনি 60% 0 0 কাটা গল 6 into 10 to the power 4 pascal হৈ গল এলটা পাই গল ইয়াৰ পিছত একেবাৰে সহজ সিম্পল কে आंसर উলিয়াই দিয়া পুট কৰি Kp কি হ'ব কি আছিল প্ৰেসাৰ অফ আয়োডিন হোল স্কয়াৰ divided by pressure of I2 এটো আছিল এটা প্ৰেসাৰ অফ আয়োডিন আমি কিমান পাইছো 4 into 10 to the power 4 এটো স্কয়াৰ আছে গতিকে দুবাৰ লিখিম 4 into 10 to the power 4 into 4 মই যে দুবাৰ লিখি আছো ওপৰত স্কয়াৰ দিয়া নাই কিয় জানানে কৰিবলৈ সহজ হয় তেতিয়া এটো মানে পৰীক্ষাত সদায় সহজ কৰি কৰিবা কাৰণ আমাৰ হাতত ক্যালকুলেটৰ নাথাকে ন এনেকৈ সহজ কৰি পেলাই কৰিব লাগে এটো কাটা গল তাৰপিছত কিমান থাকিব এটো 2 3 8/3 থাকিব 8/3 যদি কৰিছো 2.66 into 10 to the power 4 এটো হল Kp ঠিক আছে এটো ভ্যালু পাই গলো নেক্সট কোৱেশ্চন সো রাইট দ্য এক্সপ্ৰেশন ফৰ ইকুইলিব্ৰিয়াম কনস্ট্যান্ট ফৰ ইচ অফ দ্য ফলোইং ৰিঅ্যাকশন ইমান ইজি কোৱেশ্চন জাস্ট তোমাকে ইকুইলিব্ৰিয়ামৰ কনস্ট্যান্টৰ এক্সপ্ৰেশন লিখিলে হল একো ক্যালকুলেশন একো কৰিব নালাগে যি অকলে মোৰ লগত ক্লাস কৰি আছে এতে তো নিজে কৰিব পাৰিবা তোমালোকে ভিডিওটো পজ কৰি নিজে কৰা ফাৰ্স্টটো আছে ফাৰ্স্ট সদায় আমি এটা কথা মনত ৰাখিবা মই ক্লাছতো কৈছো সলিড হলে আৰু লিকুইড হলে মানে ব্ৰেকেটৰ ভিতৰত যদি s থাকে আৰু ব্ৰেকেটৰ ভিতৰত যদি l থাকে হেতু আমি কেতিয়াও ইকুইলিব্ৰিয়াম কনস্ট্যান্টত ইউজ নকৰো লাগিলে হেতু আমি kpa উলিয়াও বা kca উলিয়াও দুইটাতে আমি কেতিয়াও ইউজ নকৰো এটা NOC এটো ফাৰ্স্ট ৰিঅ্যাকশনটোৰ কাৰণে চাম kc কিমান হ'ব ফাৰ্স্ট প্ৰডাক্টটো চাম প্ৰডাক্ট আছে NO প্ৰথম NO তাৰপিছত ক্লোৰিন Cl2 NO ৰ আগত আছে 2 গতিকে ওপৰত 2 লিখিম ক্লোৰিনৰ আগত 1 আছে গতিকে এটো নিলিখিলো হল তাৰপিছত আছে ৰিঅ্যাকটেন্ট আছে NOCl কনসেন্ট্ৰেচন তাৰ আগত 2 আছে গতিকে ওপৰত 2 যাব হৈ গল তেনেকৈ কৰে নেক্সট তো 2 নম্বৰটো কি লিখিম Kc ইকুৱেল টু এটো সোয়া এফালে 2 নম্বৰত ৰিঅ্যাকটেন্টত অকল s আছে এফালে লিকুইড আৰু গ্যাস একো নাই গতিকে এফালৰ পাৰ্টটো ইউজে নহয় ঠিক আছে এফালৰ পাৰ্টটো ইউজ হ'ব এফালৰ পাৰ্টৰ ভিতৰত এটো s আছে এটো ইউজ নহয় একেটাহে ইউজ হ'ব অকল কনসেন্ট্ৰেচন অফ NO2 ওপৰত 4 কনসেন্ট্ৰেচন অফ O2 হৈ গল একেবাৰে ইজি 3 নম্বৰটো চাবা এটো একুয়াস আছে একুয়াস হলে ইউজ হ'ব কিন্তু মই কৈছো অকল s আৰু l থাকিলে ইউজ নহয় a l টো ইউজ নহয় একুয়াস থাকিলে ইউজ হ'ব কিন্তু একুয়াস আৰু একুয়াস ইউজ হ'ব সেটো কিমান হ'ব C2H5OH তাৰপিছত CH3COOH এফালে H2O ইউজ নহয় এটো ইউজ হ'ব CH3COOC2H5 হৈ গল
ওপৰত কত পাৱাৰ না যায় কাৰণ সবৰে ওপৰত সবৰে 1 মল আছে ঠিক তেনেকৈ তোমালোকে বাকি দুটা নিজে লিখিবা ইয়াৰ পিছত আছে find the value of Kc for each of the following reaction মানে ইকুইলিব্ৰিয়াম আছে Kc ভ্যালু উলিয়াব লাগে ফৰ্মুলাটো সবেই জানা হয়তো মই তোমালোকক বাৰ কৈ আছিলো এটো ফৰ্মুলা মনত ৰাখিবা Kc = Kp ব্ৰেকেটত RT ওপৰত ডেল্টা Ng এটো মনত ৰাখিবা আৰু I hope delta Ng ভ্যালুটো কি হয় তোমালোকক ক'ব নালাগে অলৰেডি থাৰ্মোডাইনামিক্সত বহুত বাৰ পঢ়াই আছো এটা 1 নম্বৰটো চাবা ফাৰ্স্ট এটো কোৱেশ্চন আহিলে ফাৰ্স্ট কি কৰিবা ডেল্টা Ng ভ্যালু উলিয়াই লবা ইয়া ডেল্টা Ng কিমান হ'ব প্ৰডাক্ট সাইডে যিমান আছে টোটাল মোল প্লাস কৰক গ্যাসিয়াস বিলাক অকল গ্যাসিয়াস প্ৰডাক্ট সাইডে 2 আছে আৰু 1 আছে 1 মোল আৰু 2 মোল ঠিক আছে তো 3 মোল ডাইৰেক্ট লিখি দিও মাইনাস ৰিয়েক্টেন্ট সাইডে 2 মোল আছে অকল গ্যাসিয়াস 2 সো 1 হল therefore Kc উলিয়াব লাগে ইকুৱেল টু Kp sorry Kc = Kp RT উপর delta Ng মানে 1 so আমি আছে Kc = Kp RT Kp ভ্যালু কিমান আছে 1.8 * 10 to the power -2 1.8 * 10 to the power -2 R ৰ ভ্যালু কি আছিল সবে মনত পেলোৱা যাৰ মনত নাই এটো হল গ্যাস কনস্ট্যান্ট R ৰ ভ্যালু আছিল 8.314 জুল পার কেলভিন পার মোল 8.314 ঠিক আছে টেম্পারেচাৰ ইয়াত কিমান দিয়া আছে 500 কেলভিন টেম্পারেচাৰ সদায় কেলভিনত ইউজ কৰিবা হা এটো একেবাৰে পাহৰি না যাবা কেতিয়াও থাৰ্মোডাইনামিক্স ইকুইলিব্ৰিয়াম যি চেপ্টাৰ নহক তোমালোকৰ পৰীক্ষাত খেলিমেলি লগাবলে টেম্পারেচাৰটো সেলসিয়াছত দি দিব যেনেকৈ 25 ডিগ্ৰী সেলসিয়াছ দি দিলে বহুতে কি কৰিব T = 25 লিখি থৈ আহিব গোটেই কোৱেশ্চনটো ভুল হ'ব লাগিলে এটো 5 নম্বৰে থাকক গোটেইটো ভুল হৈ যাব এটো কাৰণে এটো ভুল নকৰিবা টেম্পারেচাৰ সদায় কেলভিনত ফাৰ্স্ট উলিয়াই লবা 500 এটা এই গুটেটো মাল্টিপ্লাই কৰি এটা ভ্যালু আহিব এটো ইয়াত লিখি দিলে आंसर হৈ গল এটা আমি নেক্সট চাও 2 নম্বৰটো 2 নম্বৰটোৰ কাৰণে ডেল্টা Ng কিমান হয় ৰিয়েক্ট ফাৰ্স্ট প্ৰডাক্টৰ সাইডে চাম সো এটো সলিড হয় এটো ইউজ নহয় এটো গ্যাস হয় 1 মোল আছে 1 মাইনাস ৰিয়েক্টেন্টৰ সাইডে 0 গ্যাস নাই সো এটো হ'ব 1 সেম সো এটো হ'ব Kc = Kp RT ওপৰত ডেল্টা Ng Kp আছে 167 into R আছে 8.314 delta Ng to 1 এ হয় গতিকে এটো কাম নাই আৰু টেম্পারেচাৰ আছে 1073 এই গটে এটা যোগ কৰি দিয়া এটা ভ্যালু ওলাব এটো ইয়াত পুট কৰি দিলে आंसर ওলাই যাব নেক্সট আছে আৰু এটা কোৱেশ্চন ফৰ দা ফলোইং ইকুইলিব্ৰিয়াম এটা ইকুইলিব্ৰিয়াম দিয়া আছে Kc আছে ইমান both the forward and reverse reaction in the equilibrium are elementary bimolecular reaction ini kiba kibi likha ase aru ebilak thik ase ebilak tumalok khelimeli logabo karone likhaise last point to saba what is the Kc for the reverse reaction iman kini likhi dile kan student ok khelimeli logai debo thik ase sobe mane bhabibo etu iman easy question noy bahut bostu likha ase sobe bhabibo iman easy question hole iman likhi kyo debo kintu last point to saba what is Kc একো তুমি রিঅ্যাকশনটো চাবও না লাগে রিঅ্যাকশনটো বাদ দিয়া Kc দিয়া আছে ঠিক আছে Kc আছে 6.3 * 10 to the power 14 আমাক কৈছে ৰিভার্স ৰিঅ্যাকশনৰ কাৰণে কি হয় 1/Kc হয় সিম্পল কথা 1/Kc কৰি থোৱা ৰিভার্স ৰিঅ্যাকশনৰ কাৰণে কি হ'ব 1/Kc তাৰ মানে 1/6.3 * 10 to the power 14 যিমান হয় লিখি দিলে হৈ গল তেনে কয়বিলাক মানে খেলিমেলি কৰিবৰ কাৰণে দিয়ে এনেকুৱা টাইপ বহুত লিখি দিব তাইছত ভালৰে চাবা এটো কাৰণে নেক্সট আছে মই যে অলপ আগত কলো লিকুইড থাকিলে আৰু সলিড থাকিলে আমি সদায় ইগনোৰ কৰো লিকুইড আৰু সলিডক আমি সদায় ইগনোৰ কৰি ৰাখি দিও হেতক আমি কেতিয়া ইকুইলিব্ৰিয়াম কনস্ট্যান্টত ইউজ নকৰো মানে কিয় ইকুইলিব্ৰিয়াম কনস্ট্যান্টত ইউজ নকৰো কাৰণ তাৰ ৰিজন আছে ঠিক আছে সেই ৰিজনটো পৰীক্ষাত লিখিব আহিব পাৰে মনত ৰাখিবা জাস্ট solid and pure liquid can be ignored while writing the equilibrium constant expression because the molar concentration of a pure solid or liquid is independent of the amount present যদি লিখিব আহে এটো লিখিত আহিবা মুখস্থ ৰাখিবা জাস্ট এটো পইণ্ট লিখিত আহিবা এটা মিনিং টু কি হয় মই একবাৰ বুজাই দিছো সো মোলাৰ কনসেন্ট্ৰেচন আমি মোলাৰ কনসেন্ট্ৰেচন তো লিও কেনেকৈ ওলাইছিল মোল পাৰ লিটাৰ তাৰ মানে নাম্বাৰ অফ মোলস divided by volume asile volume in liter asile
সবৰ মনত আছে হয়তো চেপ্টাৰ 1ত আছে এতিয়া নাম্বাৰ অফ মোলস তো আমি কেনেকৈ উলিয়াও কিমান মাছ গিভেন আছে ডিভাইডেড বাই তাৰ মোলাৰ মাছটো তলত আছে ভলিউম এটোকে এনেকৈ লিখিব পাৰি given mass divided by molar mass into 1 by volume এতিয়া আমি জানো যে mass equal to কি আছিল volume by density মানে কি আছিল mass by volume m by v so mass equal to কি হ'ব volume into density গতিকে আমি এটো এনেকৈ লিখিব পাৰো আমি কনসেন্ট্রেশনটো উলিয়াইছো ঠিক আছে মাছৰ জায়গাত আমি লিখিব পাৰো given mass যে আছে volume into density ঠিক আছে তলত আছে volume তলত আছে volume into molar mass volume কাটা গল density by molar mass এতিয়া চোৱা density by molar mass থাকিলে পৰীক্ষা দিলে এবিলাক লিখি থাকিব নালাগে হা জাস্ট যোনটো লাইন লিখিছা এটো লিখিলে হল কিয় যে হয় মই এটো কৈছো এটা মোলাৰ মাস তো অলৰেডি কনস্ট্যান্ট হয় মোলাৰ মাস অলৰেডি কনস্ট্যান্ট মোলাৰ যিকোনো সব এলিমেন্টৰ কাৰণে বেলেগ বেলেগ মোলাৰ মাস থাকে কনস্ট্যান্ট ডেনসিটিও অলৰেডি কনস্ট্যান্ট হয় ন যেনেকৈ তোমাৰ কাঠৰ কলো এটা ডেনসিটি চেনি কলো এটা ডেনসিটি এই দুইটা বস্তু কনস্ট্যান্ট হয় টোটালটো কনস্ট্যান্ট হৈ গল আৰু যেহেতু কনস্ট্যান্ট হয় মানে মোলাৰ কনসেন্ট্ৰেশনটো কনস্ট্যান্ট হয় এটো কাৰণে আমি এটো ইউজ নকৰো মনত ৰাখিবা কিহৰ ক্ষেত্ৰত লিকুইড আৰু সলিডৰ ক্ষেত্ৰত হয় এটো তাৰপিছত আৰু দুটামান কোৱেশ্চন আছে মানে সব আমি অলৰেডি কৈছো সব কোৱেশ্চন কৰি থাকিবা আমাৰ হাতত সময় নাই 76 টা কোৱেশ্চন হয় তুমি কৰি কৰি শেষ নহবগে এইকেইটা তোমালোকে নিজে কৰিবা মই ক্লাছত কৰাই দিয়া নিচিনাকে হয় সেম টাইপৰ হয় কাৰণে মই কৰোৱা নাই নেক্সট আৰু এটা আছে কেপি দিয়া আছে কেসি উলিয়াব লাগে এই ইমান ইজি কেসি ইকুৱেল টু কি হয় কেপি আৰটি ডেল্টা এন যে অথন নিচিনাকে নেক্সট HSI লৈছে 0.2 atm at equilibrium partial pressure of HSI 0.04 atmosphere kp কদিছে সো এটা ৰিঅ্যাকশন আছে ঠিক আছে তাত আমাক কৈছে যে HSI pressure of HSI এটো দিয়া আছে 0.04 atm আমি কেনে গম পালো ইকুইলিব্রিয়ামত partial pressure 0.04 আমি সোয়া এটা কথা মনত ৰাখিবা আমি যে kp লিখো ফৰ্মুলাটো এটো ইকুইলিব্রিয়ামৰ প্ৰেসাৰ হয় ইকুইলিব্রিয়ামত HSI এর কাৰণে ইমান প্ৰেসাৰ দিয়া আছে ফ্লাক্স কৰ টোটাল প্ৰেসাৰ 0.2 atm তাৰপা 0.04 ইয়াত গল বাকিখিনি 0.08 আৰু 0.08 থাকিব ঠিক আছে মানে কেনেকে হয় মই তোমালোকক একবাৰ ৰিঅ্যাকশনটো লিখি দেখাই ইয়াত ডাইৰেক্ট কৰিছে আমি ডাইৰেক্ট নকৰো ন আমি ক্লাছত যেনেকৈ কৰিছিল এনেকৈ কৰিম 2HSI goes to H2G plus I2G. Initially কি কৈছে partial pressure of T equal to 0 initially কি কৈছে pressure 0.2 atm আছে 0.2 আছে তাৰপিছত T equal to T equilibriumত কিমান হ'ব HSI pressure 0.04 ঠিক আছে তেনেকৈ কৰে মানে এটা টান লাগিব পাৰে কিন্তু তো আমি যদি আমি ক্লাছত কৰাই দিছো তেনেকৈ তোমালোকে চাই ললে হল ইয়া পিছৰি অলপ স্পিডত যাব লগা হৈছে উপায় নাই কাৰণ সব কোৱেশ্চন দেখাব লাগিব না এটো কাৰণে নেক্সট কোৱেশ্চন তো সোৱা a mixture of 1.57 mole of nitrogen 1.92 mole of H2 8.30 mole of NH3 is introduced in a 20-liter reaction vessel at 500 Kelvin. At this temperature, equilibrium constant ইমান আছে আমাক কৈছে ইকুইলিব্রিয়ামত আছে না নাই ৰিঅ্যাকশনটো যদি ৰিঅ্যাকশনটো ইকুইলিব্রিয়ামত নাই কোন ফালে হ'ব আমি কেনেকৈ কৰিম এটো কোৱেশ্চন চাবা ফাৰ্স্ট ৰিঅ্যাকশনটো লিখি লোৱা কি আছে N2 + 3H2 goes to NH3
এতিয়া আমি ইয়াৰ সুধিছে যিকোনো মোমেন্টত ঠিক আছে এটো ইকুইলিব্ৰিয়াম নহয় সো ইকুইলিব্ৰিয়াম কনস্ট্যান্ট দিয়া আছে আমাক kc ইমান দিয়া আছে আমাক সুধিছে এটা বেলেগ এটা টাইমত ইয়াৰ ইমান কনসেন্ট্ৰেশন হয় আমি কি উলিয়াম ৰিঅ্যাকশন কোএফিসিয়েন্ট উলিয়াম এটো ক্ষেত্ৰত আমি ক্লাছত অলৰেডি কৈছো সো এটা ৰিঅ্যাকশন আৰম্ভ হৈছে t = 0 t = t ইকুইলিব্ৰিয়ামত ইকুইলিব্ৰিয়াম পালে এই বাকিখিনি টাইমত যে ৰিঅ্যাকশনটো আছে আমি যেতিয়া কনসেন্ট্ৰেশন বিলাক ডিভাইড কৰো তেতিয়া হেইবোৰ qc বুলি কয় ৰিঅ্যাকশন কোএফিসিয়েন্ট ক্লাছত মই ধুনিয়াকৈ বুজাই দিছো ইয়াত আমি qc টো উলিয়াম qc কিমান হ'ব সেম ফৰ্মুলা সেম nh3 concentration productor আৰু ওপৰত 2 হ'ব পাৱাৰ n2 concentration h2 concentration ওপৰত 3 হৈ গল এটা গুটেই এটা concentration উলিয়াব লাগে আমি কেনেকৈ উলিয়াম সিম্পল কথা nh3 concentration মানে mole per liter mol আছে nh3 কিমান 8.13 আৰু লিটাৰ কিমান 20 লিটাৰ 8.13 divided by 20 ঠিক তেনেকে নাইট্ৰজেনৰ কনসেন্ট্ৰেশন সো নাইট্ৰজেন কিমান আছে 1.57 গতিকে এটো হ'ব 1.57 divided by 20 হাইড্ৰোজেনৰ কনসেন্ট্ৰেশন 1.92 divided by 20 হৈ গল এই গুটে কেটা পা এটা ভ্যালু লাব সবৰে এই ভ্যালু বিলাক ইয়াত পুট কৰি দিবা তাৰপিছত তুমি qc এটা ভ্যালু পাবা ক্যালকুলেটৰ ইউজ হ'ব এটো কোৱেছনত নহলে কৰিব নোৱাৰি qc ভ্যালু পাবা 2.38 * 10 to the power 3 মোক ক্যালকুলেট কৰিছো নাই হা যেটো आंसर আছে এটো লিখিছো কৰি চাবা তোমালকে নিজে qc এটো পালো হেয়াৰ আমাক kc কিমান দিয়া আছে kc দিয়া আছে 1.7 * 10 to the power -2 1.7 * 10 to the power -2 therefore আমি কি পালো qc to kc কে ডাঙৰ হয় তেতিয়া ৰিঅ্যাকশনটো কোনটো সাইডে যায় তোমালকে নিজে মনত পেলাও মই তোমালক বাৰ কৈছিলো qc আৰু kc যেতিয়া ইকুৱেল হয় তেতিয়া ৰিঅ্যাকশনটো ইকুইলিব্ৰিয়ামত থাকে যেতিয়া qc টো ডাঙৰ হয় kc কে তাৰ মানে কিনো qc মানেনো কি বা kc মানেনো কি ওপৰত আমি প্ৰডাক্টৰ কনসেন্ট্ৰেশন বিলাক লিখো ৰিঅ্যাকশন এটা ধৰা আছে a + b c + d আমি ওপৰত প্ৰডাক্ট বিলাক লিখো যেতিয়া qc টো ডাঙৰ হয় তাৰ মানে প্ৰডাক্টৰ কনসেন্ট্ৰেশন বিলাক বেছি হৈ আছে এটো মানে ডাঙৰ সো প্ৰডাক্টৰ কনসেন্ট্ৰেশন বিলাক বেছি হৈ আছে ইকুইলিব্ৰিয়ামত যাবলে প্ৰডাক্টৰ কনসেন্ট্ৰেশন বিলাক কমাই দিব লাগিব সো কমাই কেনেকৈ দিব উল্টা সাইডে যাব কাৰণ প্ৰডাক্টৰ কনসেন্ট্ৰেশন ইয়াত বেছি হৈ আছে বিকজ qc is greater than kc and যদি kc টো আমি আনিব লাগে তাৰ মানে কনসেন্ট্ৰেশন কমাই দিব লাগিব that means the reaction will go towards backward direction reaction to যাব backward directionত মন ৰাখিবা তাৰ উল্টা যদি হয় qc টো যদি সৰু হয় kc কে reaction will go towards forward direction next question to the equilibrium constant expression of this is this write the balanced chemical equation এনেকুৱা টাইপৰ কোৱেছন আহিব পাৰে তোমালোকক ৰিঅ্যাকশন এটা দি দিছে ইকুইলিব্ৰিয়াম কনস্ট্যান্ট উলিয়াব দিছে ধৰা কিন্তু তাৰ উল্টাটোও তো আহিব পাৰে এটা ইকুইলিব্ৰিয়াম কনস্ট্যান্টৰ এক্সপ্ৰেছন দি দিছে তোমাক কলে ৰিঅ্যাকশনটো লিখা গতিকে এনেকুৱা টাইপৰ কোৱেছনৰ এটা প্ৰেক্টিস কৰাটো জৰুৰী হয় আমি কেনেকৈ গম পাম কোনটো ষ্টেট হয় গ্যাস নে কি ইয়াত লিখাই আছে গ্যাস ৰিঅ্যাকশন সো তলৰ বিলাক কি হয় ৰিঅ্যাকটেন্ট হয় আমি তলৰ বিলাক লিখিম ফাৰ্স্ট NO G plus H2O H2O তো L হয় পানীটো লিকুইড থাকিব ঠিক আছে এটা NO NO ওপৰত 4 আছে তাৰ মানে 4 মোল পানীৰ ওপৰত 6 আছে 6 মোল তাৰপিছত NH3 G আচ্ছা পানীটো ইয়াত গ্যাস নহব লিকুইড নহব কিয় কাৰণ জানানে মই অলৰেডি তোমালোকক কৈছিলো যে লিকুইড যদি থাকে ন হেতুটো আমি ইউজে নকৰছো নে ইয়াত ইকুইলিব্ৰিয়াম কনস্ট্যান্টত গতিকে লিকুইডটো তো ইউজে নহয় গতিকে এটো পানীটো লিকুইড নহব এটো গ্যাসে হ'ব লিকুইড হলে ইউজে নহল ঠিক আছে আৰু প্লাস অক্সিজেন এতিয়া নাইট্ৰজেন এমোনিয়াৰ আগত আছে 4 অক্সিজেনৰ আগত আছে 5 4 5 এটোৱে নেক্সট আৰু কেটামান কোৱেছন আছে একেটা তোমালোকে নিজে কৰি লবা কাৰণ আমি ক্লাছত এনেকুৱা টাইপৰ কোৱেছন বাৰ বাৰ কৰাই আছো মই দুই তিনটা কৰাই দিছিলো তোমালোকে
নিজে কৰি লবা কাৰণ 76 আকৌ কৈছো আৰু 76 টা কোৱেশ্চন কৰিবলৈ নিজেও যদি কৰিব যোৱা এক মাহটো শেষ নহব পৰীক্ষালৈ আছে 2 মাহ বাকি গতিকে আজি যিকেইটা কোৱেশ্চন কৰাই দিছো সেইকেইটা কৰিলে হ'ল What is the equilibrium concentration of each of the substances in the equilibrium when the initial concentration of ICl was 0.78 same type of question হয় ইয়াৰ পিছত আছে চোৱা delta G not উলিয়াব লাগে আৰু equilibrium constant টো উলিয়াব লাগে delta G not কেনেকৈ উলিয়াও ফাৰ্স্ট আমি প্ৰডাক্টৰটো লিখো ফাৰ্স্ট প্ৰডাক্টৰ delta G not তাৰপিছত ৰিএক্টেন্ট কেটাৰ delta G not so ইয়াত দেখাই দিছো এটা ফাৰ্স্ট ৰিএকচনটো লিখি লোৱা NOG plus half O2G goes to NO2G এতিয়া আমি delta G not ইয়াৰ উলিয়াব লাগে তাৰ মানে কি হ'ব delta G not মানে প্ৰডাক্টৰ কেটা আগত delta G not of NO2 minus reactantor keta delta G not of NO minus half to agot ahi jabo karon yar half ase no into delta G not of O2 te gute keta jodi kora delta G not of NO2 kiman ase 52 minus NO kiman ase 87 minus half into oxygen kiman ase 0 গতিকে এটো যদি তুমি মাইনাস কৰা কিমান পাবা -35 কিলোজুল পার মোল তো ডেল্টা জি নট এটো ফার্স্ট কোয়েশ্চন তো আসলে সেকেন্ড কোয়েশ্চন তো কি দিছে আমাক ইকুইলিব্রিয়াম কনস্ট্যান্ট উলিয়াব দিছে রিঅ্যাকশন তো কাৰণে এটা আমি কি জানো মই এটা ৰিঅ্যাকশন তোমালোকক কৈছিলো ফর্মুলা এটা ডেল্টা জি নট ইকুয়াল টু -2.303 RT log Kc হয় মানে এটো ফর্মুলা আসলে ডেল্টা জি নট ইকুয়াল টু -RT ln Kc এটো আসলে ln মানে কি আসলে -2.303 log so delta g not মানে -RT into 2.303 log Kc হৈ গল এতিয়া ইয়াত জাস্ট ভ্যালু বিলাক বহাব লাগিব যেটো সবফালে ভ্যালু বহাই দিয়া आंसर ওলাই যাব Kc log আৰু anti logৰ বস্তু যদি তোমালকে না জানা কাৰণ ক্লাস 10 ত জিবিলাকৰ এডভান্স আছিল হিয়তে log আৰু anti log তো জানে আৰু 11 ত হেতু কাৰণে মই কেমিষ্ট্ৰিত মানে বহুতৰ প্ৰবলেম হৈ যায় log আৰু anti log তোমালকে যদি log আৰু anti log না জানা মই ইউটিউবত ধুনিয়াকে এটা ভিডিও বনাই থোৱা আছে ক্লাস 11 ৰ ষ্টুডেন্টৰ কাৰণে মই একদম ডিটেইলছত পঢ়াই থাকা নাই সব মানে এডভান্সত জেনেকে আছে হেনেকে কৰোৱা নাই এটাই ভিডিও আছে হেতু জাস্ট সবে চাই লোৱা কাৰণ তেতিয়া তোমালকে log আৰু anti log ৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব কাৰণ অকল এটো মানে ফাৰ্স্ট ইয়াৰতে নহয় সেকেন্ড ইয়াৰটো লাগিব 11 ত কেমিষ্ট্ৰিত গতিকে log আৰু anti log তো একবাৰ কনসেপ্টটো ক্লিয়াৰ কৰি লোৱা নহলে তোমালকে টান পাবা কিন্তু ইয়াৰ পিছত আছে এটো কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো হ'ল which of the following reaction will get affected by increasing the pressure also mention whether the change will cause reaction to go into forward or backward direction এটো ডাইরেক্ট সিধা সিধি কোৰপৰা আহিছে জানানে লিড চেটেলিয়াস প্ৰিন্সিপালৰ পৰা আহিছে আমি ক্লাছত অলৰেডি লিড চেটেলিয়াস প্ৰিন্সিপালটো ডিসকাস কৰিছো এটো প্ৰিন্সিপাল মতে কি হয় এটা বস্তু ধৰা ইকুইলিব্ৰিয়ামত আছে তুমি ইকুইলিব্ৰিয়ামটো ডিস্টার্ব কৰি দিলা ধৰা মই বি কনসেন্ট্ৰেচনটো বহাই দিলো আৰু অলপ বি এড কৰি দিলো তেতিয়া কি হ'ব বি কনসেন্ট্ৰেচনটো বাঢ়ি যাব বি কনসেন্ট্ৰেচনটো বাঢ়ি গল তাৰ মানে ইকুইলিব্ৰিয়ামটো ডিস্টার্ব কৰি দিলে তেতিয়া কি হ'ব বি টো ৰিঅ্যাকশনটো এফালে আহি যাব ব্যাকওয়ার্ডত কিয় আহি যাব এফালে কাৰণ আমি বি কনসেন্ট্ৰেচন এফালে বহাই দিলো ইকুইলিব্ৰিয়ামত থাকিব লাগে যেহেতু বি খিনি বাঢ়ি গল আমি বি খিনি কমাব লাগিব যে কমিব কেনেকে এফালে আহি যাব ৰিঅ্যাকশনটো বি খিনি যেতিয়াহে কমিব এটো কয় লিড চেটেলিয়াস প্ৰিন্সিপাল আমি অলৰেডি ক্লাছত ভালদৰে ডিসকাস কৰিছো ইয়াৰ ওপৰত ঠিক আছে এতিয়া চোৱা এটো প্ৰেসাৰৰ ওপৰত সো প্ৰেসাৰৰ ক্ষেত্ৰত লিড চেটেলিয়াস প্ৰিন্সিপালটো কি কয় তোমালোকে মনত ৰাখা প্ৰেসাৰ কি হ'ব প্ৰেসাৰ যেতিয়া তুমি বহাই দিয়া ৰিঅ্যাকশনটোত তেতিয়া ৰিঅ্যাকশনটো এনেকুৱাকে বিহেভ কৰিব যে হি প্ৰেসাৰটো যদি বহাই দিয়া তেতিয়া ৰিঅ্যাকশনটো কোনটো সাইডে যাব যোনফালে প্ৰেসাৰ কম আছে মনত ৰাখিবা মানে তুমি প্ৰেসাৰটো আমি প্ৰেসাৰটো বহাই দিলো ৰিঅ্যাকশনটো কেনেকুৱা বিহেভ কৰিব হি হেফালে যাব যোনফালে প্ৰেসাৰ লেস হয় কাৰণ কিয় কাৰণ হি চেঞ্জটো মানে আনডু কৰিব বিচাৰিব লিড চেটেলিয়াস প্ৰিন্সিপালে হেতুৱে কয় যে
এটা বস্তু এটা ৰিয়েকচন ইকুইলিব্ৰিয়ামত আছে তুমি তাত হয় প্ৰেছাৰ বহাই দিয়া হয় টেম্পাৰেচাৰ বহাই দিয়া হয় কনসেন্ট্ৰেচন বহাই দিয়া আলটিমেটলি ৰিয়েকচনটো এনেকুৱা বিহেভ কৰিব যে যোনটো বস্তু আমি বহাই দিলো বা কমাই দিলো হেতু যাতে একো ইফেক্ট নহয় যদি আমি প্ৰেছাৰটো বহাই দিছো কি হেফালে যাব যোনফালে প্ৰেছাৰ কমি আছে তাৰমানে তাৰ যাতে প্ৰেছাৰটো আৰু কমি যায় যদি আমি প্ৰেছাৰটো কমাই দিও তেনেহলে কি হ'ব হি হেফালে যাব যোনফালে প্ৰেছাৰটো বাঢ়ি আছে যাতে যোনটো চেঞ্জ হল তাৰ একো ইফেক্ট নহব গতিকে এটা আমি সাম প্ৰেছাৰৰ ক্ষেত্ৰত দিছে চোৱা যোনফালে প্ৰেছাৰ কম হয় হেফালে যায় এটা আৰু এটা কথা মনত ৰাখিবা প্ৰেছাৰ এনেকুৱা ৰিয়েকচনৰ ক্ষেত্ৰত কিহৰ ওপৰত ডিপেন্ড কৰে জানানে অনলি নাম্বাৰ অফ moles of gas অকল গেছৰ কিমান নাম্বাৰ অফ moles আছে হেতুৰ ওপৰত ডিপেন্ড কৰে যিমান গেছিয়াছ মোল বেছি থাকিব হিমানে প্ৰেছাৰ বেছি থাকে হেতু মনত ৰাখিবা জাস্ট ইমানখিনি কথা বুজাবৰ কাৰণে কলো ডিটেইলছত আমি ক্লাছত অলৰেডি ডিসকাস কৰা আছে এটা ফাৰ্স্টটো কৈছে আমি কি কৈছে প্ৰেছাৰ ইয়াত সবতে বহাইছে গুটেকেটা ক্ষেত্ৰতে প্ৰেছাৰ বহাইছে এক নম্বৰটো চাম কি আছে COCl2 গেছিয়াছ COG plus Cl2G আমি কি জানো প্ৰেছাৰ যদি আমি বহাই দিও তো ৰিয়েকচনটো কোনফালে যাব যোনফালে প্ৰেছাৰ কম হৈ আছে এটা ইয়াত এফালে 1 মোল আছে গ্যাস টোটাল মোল কিমান আছে গ্যাস 1 মোল এফালে টোটাল কিমান আছে গেছিয়াছ এফালে 1 মোল এফালে 1 মোল 2 মোল গতিকে গ্যাস কোড বেছি আছে গ্যাস কোড এফালে বেছি আছে গতিকে ইয়াৰ প্ৰেছাৰ বেছি হ'ব আৰু ইয়াৰ প্ৰেছাৰ কম হ'ব গতিকে ফাৰ্স্টৰ ক্ষেত্ৰত ৰিয়েকচনটো কোনফালে যাব ব্যাকওয়ার্ড অন থাকিব তেনেকৈ কৰে নেক্সটটো ক্ষেত্ৰত চাও এফালে CH4 এফালে 2S2 মানে লেফট হ্যান্ড সাইডে টোটাল কিমান গ্যাস আছে 1 মোল আৰু 2 মোল 3 মোল রাইট হ্যান্ড সাইডে 1 মোল আৰু 2 মোল 3 মোল দুইফালে সমান হৈ গল যেতিয়া দুইফালে সমান হৈ যায় তেতিয়া প্ৰেছাৰ চেঞ্জ হ্যাজ নো ইফেক্ট ঠিক আছে ইন দিস ৰিয়েকচন প্ৰেছাৰ change has no effect next to sum 1 mol এটো হেৰি হয় সলিড হয় এটো ইউজ নহয় গতিকে ইয়াত লেফট হ্যান্ড সাইডে 1 মল আছে রাইট হ্যান্ড সাইডে 2 মল আছে কোনফালে কম আছে এটো সাইডে গতিকে এফালে প্ৰেছাৰ কম হয় গতিকে ৰিয়েকচনটো প্ৰেছাৰ কম হোৱা সাইডে যাব সো এটো কোনটো হ'ব ব্যাকওয়ার্ড নেক্সট তো যদি চাও লেফট হ্যান্ড সাইডে 1 মোল এটো 2 মোল আছে H2 আৰু 1 মোল কার্বন মনোক্সাইড গতিকে টোটাল লেফট হ্যান্ড সাইডে 3 মোল রাইট হ্যান্ড সাইডে অকল 1 মোল কোনফালে প্ৰেছাৰ কম হ'ব এটো সাইডে গতিকে ৰিয়েকচন উইল গো দিস ওয়ার্ড মানে ফরওয়ার্ড হ'ব তেনেকৈ বাকি কেটাও কৰিবা তোমালকে ইয়াত মই লিখিও দিছো এনসার বিলাক নেক্সট আৰু এটা ৰিয়েকচন দিয়া আছে এটো write an expression for Kp for the above reaction expression লিখি দিলে হল Kp কাৰণে কি হ'ব প্ৰেছাৰ অফ ফাৰ্স্ট আমি প্ৰডাক্ট বিলাক লিখিম প্ৰেছাৰ অফ CO into pressure of H2 ওপৰত Q বাহিব কিয় কাৰণ H2 ৰ আগত 3 আছে এফালে হ'ব প্ৰেছাৰ অফ CH4 প্ৰেছাৰ অফ H2O হল দে Kp হেতু ফৰ্মুলাটো নেক্সট কৰিছে Kp আৰু ইকুইলিব্ৰিয়াম মিক্সচাৰ be affected by increasing the pressure in pressure to increase কৰিলে কি হ'ব এটো কৰিছে ইয়াত যদি প্ৰেছাৰ ইনক্ৰিজ কৰো কি হ'ব সোৱা ইয়াত এফালে 1 মোল আছে এফালে 1 মোল আছে টোটাল লেফট হ্যান্ড সাইডে আছে টোটাল 2 মোল রাইট হ্যান্ড সাইডে 1 মোল আৰু 3 মোল টোটাল 4 মোল প্ৰেছাৰ বহাই দিলে ৰিয়েকচনটো যোনফালে প্ৰেছাৰ কম আছে হেফালে যায় প্ৰেছাৰ কম কোনফালে আছে এটো সাইডে আছে এই ৰিয়েকচন উইল গো ব্যাকওয়ার্ড in backward direction ঠিক আছে so 1 to লিখিবা by increasing the pressure reaction will go backward ঠিক আছে এটো প্ৰেছাৰৰ ক্ষেত্ৰত লিখিবা নেক্সট কৰিছে আমাক টেম্পাৰেচাৰ ক্ষেত্ৰত কি হ'ব যে টেম্পাৰেচাৰ ক্ষেত্ৰত আৰু এটা বস্তু আহি যাব যোনটো তোমালোকক মই ক্লাছত অলৰেডি লিডছ এটেলিয়াছ প্ৰিন্সিপলত টেম্পাৰেচাৰ বস্তুটো পঢ়াইছিল কি হয় টেম্পাৰেচাৰ ক্ষেত্ৰত আমি দুটা ৰিয়েকচনৰ ক্ষেত্ৰত চাম এটা হল এক্সোথাৰ্মিক এটা হল এন্ডোথাৰ্মিক এক্সোথাৰ্মিক ৰিয়েকচন মানে যোনটো বিক্ৰিয়াত তাপ উৎপন্ন হয় যোনটোত Q
ৰিলিজ হয় হিট ৰিলিজ হয় এক্সোথাৰ্মিক মানে হিট ৰিলিজ এন্ডোথাৰ্মিক মানে হিট এবজৰ্ব এক্সোথাৰ্মিক হিট ৰিলিজ হলে ধৰা A এটা ৰিঅ্যাকশন আছে এনেকে B + Q এনেকে লিখে ৰিঅ্যাকশনটো কিয় কাৰণ Q টো এফালে ওলাই Q টো প্ৰডাক্টৰ সাইডে ওলাই কাৰণ Q ৰিলিজ হয় আৰু ইয়াত হিটটো এবজৰ্ব কৰি লয় মানে A টোৱে হিট এবজৰ্ব কৰিব লাগিব তেতিয়াহে ৰিঅ্যাকশনটো হয় ঠিক আছে হেতু ইয়াত Q টো এফালে লিখে কাৰণ কিয় ফাৰ্স্ট A টো যোনটো ৰিঅ্যাক্ট কৰিব সি অলৰেডি হিটটো এবজৰ্ব কৰি ল'ব সি হিটটো লাগিব তাক তেতিয়াহে ৰিঅ্যাকশনটো হ'ব ইয়াত হিটটো ওলাব ঠিক আছে এটো কাৰণে এটো প্ৰডাক্টৰ সাইডে কয় এটা টেম্পারেচার বহালে কি হ'ব আমি যদি দুইটা ক্ষেত্ৰতে আমি যদি টেম্পারেচার বহাই দিও এটো ক্ষেত্ৰত মই টেম্পারেচার বহাই দিলো মানে কি হলো এই যোনটো Q আছে Q টো বাঢ়ি যাব Q টো বাঢ়ি যোৱাৰ লগে লগে লিটজেলিয়াস প্ৰিন্সিপলে কি কয় যদি এটা সাইডে তুমি এটো বস্তু বহাই দিয়া সি সদায় কমিব বিচাৰিব যাতে নেগেটিভ ইফেক্ট মানে নিউট্ৰেল ইফেক্ট আহে যোনটো চেঞ্জ হৈছে এটো আনডু হৈ যায় ইয়াত যেহেতু আমি এফালে Q টো বহাই দিলো আৰু অলপ Q দি দিলো মানে আলটিমেটলি একেটাই কথা আৰু অলপ Q দি দিলো Q টো বাঢ়ি গল তাৰ মানে Q টো কমিব বিচাৰিব তেতিয়া কমিব বিচাৰিলে এটো ব্যাকওয়াৰ্ড আহি যাব ব্যাকওয়াৰ্ড আহি যাব এটো ক্ষেত্ৰত যদি মই টেম্পারেচার বহাই দিও কি হ'ব টেম্পারেচার বহাই দিলে Q টো বাঢ়ি যাব হিটটো বাঢ়ি গল সো Q টো যেতিয়া বাঢ়ি যাব ই কমিব বিচাৰিব কেনেকৈ কমিব এটো সাইডে গুছি যাব তো এটো হ'ব ফৰওয়ার্ড তো মন থাকিব মনত মুখস্থ ৰাখিব নালাগে পৰীক্ষাত বুজি পেলাই কৰিবা এনে কৰিব পাৰিবা এটা আমাক কি সুধিছে এটো ৰিঅ্যাকশন কি হল কুৱেশ্যনতে দিয়া আছে সো এন্ডোথাৰ্মিক ৰিঅ্যাকশন ডাইৰেক্ট কোৱাই আছে এন্ডোথাৰ্মিক ৰিঅ্যাকশন সো ইয়াত এন্ডোথাৰ্মিক ৰিঅ্যাকশনত টেম্পারেচার ইনক্রিজ কৰিলে কি হয় আমি দেখিলো ফৰওয়ার্ড ৰিঅ্যাকশনত যায় গতিকে এটো লিখিবা ইনক্রিজিং দা টেম্পারেচার the reaction will go forward direction ঠিক আছে নেক্সট হল ইউজিং এ ক্যাটালিস্ট লিস্টেলিয়াস প্রিন্সিপল এটো কয় যে ক্যাটালিস্ট ইউজ কৰি ইকুইলিব্ৰিয়াম টো একো সেন্স নহয় তাৰ মানে নো সেন্স ইয়াত নো সেন্স হয় নেক্সট আকৌ কৈছে আমাক এটো সেম টাইপৰ প্ৰশ্ন হয় ডেসক্রাইব দা ইফেক্ট অফ এডিশন অফ H2 অলৰেডি ইয়াত H2 আছে আমি আৰু অলপ H2 এডিশন কৰি দিলো তেতিয়া কি হ'ব H2 বাঢ়ি যাব যেতিয়া H2 বাঢ়ি যাব ই কনসেন্ট্ৰেচনটো কমাব বিচাৰিব যেহেতু আমি বহাই দিলো গতিকে যেতিয়া কেনেকৈ কমাব ই ফৰওয়ার্ড গুছি যাব ইয়াত যেহেতু বাঢ়ি গল এফালে গলে কমি যাব গতিকে ৰিঅ্যাকশন উইল গো ফৰওয়ার্ড direction next addition of CH3OH CH3OH যদি বহাই দিও তেতিয়া কি হ'ব এফালে বাঢ়ি গল গতিকে ই কমাব বিচাৰিলে এফালে যাব reaction will go backward এনেকৈ লিখি দিবা next to removal of carbon monoxide আমি আঁতৰাই দিলো ইয়াৰ পৰা কমাই দিলো তেতিয়া কাৰ্বন মনোক্সাইড কমি গল কাৰ্বন মনোক্সাইড তোমাক বহাব লাগে কেনেকৈ বহিব এফালৰ পৰা ৰিঅ্যাকশনটো এফালে আহিব তেতিয়াহে কাৰ্বন মনোক্সাইড আৰু বেছি উৎপন্ন হ'ব গতিকে reaction will go backward next to removal of CH3OH আছে আমি অলপ কমাই দিলো CH3OH কমি গল গতিকে CH3OH আমি অলপ বহাই দিব লাগে কাৰণ যেহেতু আমি কমাই দিলো আৰু আমি সেন্সটো আনডু কৰিব বিচাৰিছো সেন্স যি হৈছে আমি মানে নিউট্ৰেল কৰিব বিচাৰিছো যেহেতু আমি CH3OH কমাই দিলো এফালে আমাক আৰু লাগে কেনেকৈ আহিব এই ৰিঅ্যাকশনটো এফালে গলে আৰু CH3OH প্ৰডিউস হ'ব গতিকে এই ৰিঅ্যাকশনটো কোনফালে যাব ফৰওয়ার্ড এনেকৈ বুজি পেলাই কোৱেশ্চন বিলাক কৰিবা এটা ইমান টান নালাগে নেক্সট এটো কোৱেশ্চন আছে তোমালকে মানে এনসার যে লিখা আছে না পঢ়িলে নিজে বুজি যাবা ইমান একো টান নহয় ইজি হয় এটা এসিড বেসত আমি কনজুগেট বেস আৰু কনজুগেট এসিডৰ কথাটো আমি ডিসকাস কৰিছিলো আই হোপ সবৰে মনত আছে এটা ধৰা এটা বস্তু NH3 ঠিক আছে প্লাস H2O ৰিঅ্যাকশন এটা হল NH4 প্লাস কি থাকিব তেতিয়া OH ঠিক আছে মাইনাস এটো ৰিঅ্যাকশন হল আমি কেনেকৈ লিখিলো ন NH3 আৰু H2O আছে ঠিক আছে NH4 প্লাস হৈ যাব কাৰণ H2O এ ইয়াত এটা H প্লাস দিছে ঠিক আছে আৰু NH3 হে H প্লাস টো গ্ৰহণ কৰিছে জুনে এনেকুৱা এটা ৰিঅ্যাকশনত জুনে H প্লাস আয়নটো দিয়ে মানে এসিড বুলি কোৱা হয় তাক এটো কোনে কয় ব্ৰনষ্টেড লৰি এসিড কনসেপ্ট মানে এসিড মানে কি
H+ যোনে ডোনৰ মানে H+ যোনে ডোনেট কৰে হি এসিড আৰু যোনে H+ তো একসেপ্ট কৰে হেতু হল বেস গতিকে এই ৰিএকচনটোত এসিড হিচাপে কোনে এক কৰিছে H2OA আৰু বেস হিচাপে কোনে এক কৰিছে NH3 এ H+ একসেপ্ট কৰে যোনে একসেপ্টৰ ঠিক আছে তাৰ পিছত এই এসিডটোৱে H+ দি দিলে দি দিয়াৰ পিছত ই থাকি গল কি দি দিয়াৰ পিছত ই কি বনি গল OH- বনি গল এটো কোৱা হয় এই এটোৰ এই এসিডটোৰ মানে পানীৰ কনজুগেট বেস বুলি কয় কাৰণ এসিডটোৱে H+ আয়ন দি দিলে দি দিয়াৰ পিছত ই কি হৈ গল H2O পৰা H+ আঁতৰি গৈছে গল তেতিয়া OH- থাকি গল যেটো থাকি যায় এফালে এসিড এফালে কনজুগেট বেস বুলি কয় ঠিক তেনেকে এটো ইয়াত বেস হিচাপে কাম কৰিছে কিন্তু এই বেসটোৱে কি গ্ৰহণ কৰিলে H+ সেই H+ টো গ্ৰহণ কৰাৰ পিছত বেসটো কি বনি গল NH4+ বনি গল গতিকে এটো কোৱা হয় কনজুগেট এসিড এফালে যেটো বেস এফালে কনজুগেট এসিড তেনেকে কোৱা হয় কাৰবা টান লাগিব পাৰে কিন্তু মই ক্লাছত জয়েন হৈ লবা ইমান একো টান নহয় গতিকে আমি এটা কথা দেখিলো যে কনজুগেট এসিড মানে নো কি এফালে বেস আছে প্লাস বেসে যেটা H+ আয়ন গ্ৰহণ কৰে হেতু কোৱা হয় কনজুগেট এসিড মানে কি বেস এটা থাকিব বেসটো H+ আয়ন লৈ লব তেতিয়া কনজুগেট এসিড বনি যাব ঠিক তেনেকে কনজুগেট বেস মানে নো কি কনজুগেট বেস মানে H+ টো আঁতৰাই দিয়ে তাৰ মানে কনজুগেট যদি বেস বুলি কওঁ তাৰ মানে এটা এসিডৰ পৰা যেতিয়া H+ টো আঁতৰি গুচি যাব তেতিয়া এটো কনজুগেট বেস বুলি কোৱা এই দুটাই কনসেপ্ট এইটো ফৰ্মুলা কেনেকৈ আহিছে মই দেখাই দিলো আৰু বস্তুখিনি তোমালোকে ভালদৰে বুজিব লাগিব বুজি পেলাই কৰিব লাগিব হা আৰু বুজি পেলাই কৰিব হলে মই ক্লাছত জয়েন হৈ লবা কনজুগেট বেস উলিয়াব লাগে এসিড বিলাক আছে তো কনজুগেট বেস কেনেকৈ বনে আমি কৈছিলো অলপ আগত সবৰ মনত আছে এসিডৰ পৰা H+ টো আঁতৰাই দিব লাগিব তো কনজুগেট বেস মানে কিনো এসিডৰ পৰা H+ টো আঁতৰাই দিয়া therefore HF ৰ কাৰণে কি হ'ব HF ৰ কাৰণে কি হ'ব H+ টো আঁতৰাই দিয়া HF ৰ পৰা HF টো যদি H+ টো আঁতৰাই দিও থাকিব কি F- ঠিক আছে ইয়াৰ কনজুগেট বেস এটো ঠিক তেনেকে H2SO4 আমি H+ এটা আঁতৰাই দিও যদি কাৰবা টান লাগে তোমালোকে এনেকৈ লিখি লবা লাগিলে হা টান লাগিলে HF ইয়াৰ পৰা H+ এটা আঁতৰাই দিলো H+ টো আঁতৰি গল প্লাস কি থাকিব বাকি আৰু F আছে F থাকিব ঠিক আছে ওপৰ সাইন বিলাক বাদ দিয়া কেনেকৈ লিখিবা চাব HF আছে H লিখিলো তাৰপিছত F লিখিলো H+ আঁতৰি গল ঠিক আছে এতিয়া ইয়াত টোটাল চাৰ্জ 0 আছে ইয়াত ওপৰত প্লাস মাইনাস একো নাই কিন্তু ইয়াত +1 আহি গল গতিকে ইয়াত কি লিখিব লাগিব -1 মানে F- therefore ইয়াত কনজুগেট বেস CB বুলি লিখি দিছো F- ঠিক তেনেকে H2SO4 আমি কি আঁতৰাও H+ এটা আঁতৰাও বাকি কিমান থাকিব সো ইয়াৰ পৰা এটা হাইড্ৰোজেন আঁতৰি গল থাকিল কিমান এটা হাইড্ৰোজেন আৰু SO4 ঠিক আছে এতিয়া ইয়াৰ ওপৰত টোটাল চাৰ্জ 0 ইয়াৰ ওপৰত +1 আহি গল এফালে মাইনাস দিব লাগিব therefore ইয়াত কনজুগেট বেস HSO4- next HCO3- এটো কি হ'ব H+ আঁতৰাম প্লাস বাকি কিমান থাকিল CO3 এতিয়া চোৱা ইয়াত মাইনাস টোটাল চাৰ্জ ইয়াত কিমান আছে মাইনাস মানে -1 আছে আৰু এফালে +1 হল আমি -1 বনাব লাগে দুইফালে সমান বনাব লাগিব কেনেকৈ বনাম +1 আছে ইয়াত -2 যদি কৰি দিও 1 - 2 গৈ -1 হৈ যাব ইয়াত 2 - লিখি দিলো তেতিয়া ইয়াত +1 আছে ইয়াত -2 আছে এই দুটা মিলি এফালে -1 হ'ব therefore ইয়াত কনজুগেট বেস কিমান হ'ব CO3 2- তেনেকৈ লিখে নেক্সট কনজুগেট এসিড উলিয়াব লাগে কনজুগেট এসিড কি হয় ইয়াৰ পিছত আমি উলিয়াব লাগে কনজুগেট এসিড মানে কি এসিডে যেতিয়া H+ টো দি দিয়ে এটো বেস বনি যায় এটা কনজুগেট এসিড মানে হল তুমি এটা বেস লৈছা তাৰ পৰা H+ টো আঁতৰাই দিয়া হেতু কোৱা হয় কনজুগেট এসিড ঠিক আছে মানে এটা বেস লৈছা তাৰ পৰা তুমি H+ টো যোগ কৰি দিলে এটো কনজুগেট এসিড বনি যাব মানে এটা বেস আছে হে বেসটো H+ টো গ্ৰহণ কৰিব এসিডে জন্তু দিছে আৰু হেতু বেসটো যেতিয়া H+ লৈ পেলাই যি বনে হেতু
কনজুগেট এসিড বুলি কোৱা হয় বেছটোৰ এটো যেনেকৈ ইয়াত NH2 মাইনাস আছে আমি কি কৰো এটা H+ দি দিও তো দি দিলে কি বনিব NH3 H2 আৰু H তিনটা সব ফার্স্ট চার্জ বিলাক নাচাবা ফার্স্ট কি আছে মলিকিউল বিলাক চাবা NH2 আৰু H NH3 হল ইয়াত -1 ইয়াত +1 মাইনাস প্লাস মিলি 0 হৈ যাব তো এটো হৈ গল এটো ইয়াত therefore ইয়াত কনজুগেট এসিড কি NH3 ঠিক আছে নেক্সট তো চাও NH3 নেক্সট আকৌ NH3 কানে ওলাবলে আমি কি কৰিম ইয়াত এটা H+ দি দিম তেলেটো কি হ'ব NH4 হৈ যাব আৰু ইয়াত চোৱা ইয়াত 0 চাৰ্জ ইয়াত +1 চাৰ্জ তো ইয়াত +1 চাৰ্জ হ'ব therefore ইয়াত কনজুগেট এসিড কি হ'ব এটো NH4+ ঠিক তেনেকৈ নেক্সট আছে HCOO- ইয়াত এটা H+ দি দিম কি বনি যাব HCOOH মানে এটো মিথানোইক এসিড ইয়াত -1 ইয়াত +1 টোটাল চাৰ্জ 0 গতিকে এটো হল কনজুগেট এসিড তেনেকৈ উলিয়াই নেক্সট কোৱেশ্চনটো একেই আছে মানে এই চাৰিটা স্পেচিছে এসিড হিচাপেও এক কৰে বেস হিচাপেও এক কৰে গতিকে আমাক ইয়াত এই গুটে কেটাৰে এবাৰ তুমি কনজুগেট এসিড উলিয়াবা যেনেকৈ মই ফৰ্মুলাটো দি উলিয়ালো নেক্সট কনজুগেট বেস উলিয়াবা যেনেকৈ ফৰ্মুলাটো দি উলিয়ালো ঠিক আছে সিম্পল কথা হয় নেক্সট আছে কোৱেশ্চন হাইড্ৰোজেন আয়নৰ কনসেন্ট্ৰেচন ইমান হয় pH কি হয় ডাইৰেক্ট মই ফৰ্মুলাটো লিখি থৈ দিছো তোমালোকে মনত ৰাখিবা -log of concentration of H+ এটা মনত ৰাখা ডাইৰেক্ট কোৱেশ্চন আনসাৰ ডাইৰেক্ট কৰিব পাৰিবা ক্লাছত অলৰেডি এনেকুৱা কোৱেশ্চন মই কৰাই দিছো নেক্সট আৰু এটা কোৱেশ্চন সো আৰু এটা কোৱেশ্চন কৰি দিম মই সব কোৱেশ্চন কৰি দিয়া নাই আজি ভিডিওটোত চাগে খুব বেছি 25 পৰা 30 মান কোৱেশ্চন কৰিছো আকৌ কৈছো তোমালোকে 76 টা কোৱেশ্চন আছে তো তোমালোকে জিকেটা মানে তোমালোকে কৰিব পাৰা কৰা ইমান বেছি লাগি নাথাকিবা কাৰণ পৰীক্ষালৈ বেছি দিন নাই গতিকে থিওৰি খিনি ভালকে পঢ়িলে হল আলটিমেটলি আৰু সব বেলেগ বেলেগ টাইপৰ বেলেগ বেলেগ কোৱেশ্চন কৰিব পাৰিলে হল যিসকলে মোৰ ক্লাছত জয়েন হৈ আছা তোমালোকক মই এটাই সাজেশন দিছো তোমালোকে মই যিখিনি ক্লাছত কোৱেশ্চন কৰাইছো সেইখিনি কৰা আৰু আজি ভিডিওটো যিখিনি মই কৰালো সেইখিনি কৰা এনাফ আৰু নালাগে কাৰণ থিওৰি অলৰেডি ভালদৰে তোমালোকে পঢ়িছাই নেক্সট কোৱেশ্চন আছে এটো আয়নাইজেশন কনস্ট্যান্ট অফ HF HCOH আৰু HCN ৰ ইমান আছে ক্যালকুলেট আয়নাইজেশন কনস্ট্যান্ট অফ দা কনজুগেট বেস সো এটা ফৰ্মুলা আছে Ka * Kw = K * Kb = Kw তাৰ মানেনো কি হয় Ka মানে আয়নাইজেশন কনস্ট্যান্ট for acid আৰু Kb মানে হল আয়নাইজেশন কনস্ট্যান্ট for base আমি ক্লাছত অলৰেডি পঢ়াইছো আৰু Kw মানে হল আয়নাইজেশন কনস্ট্যান্ট for water এতিয়া এটো কথা মনত ৰাখিবা যে এই Ka আৰু Kb যে হয় এই দুটা মানে কনজুগেট হ'ব লাগিব এটা আনটো কনজুগেট হ'ব লাগিব তাৰ মানেনো কি হয় যদি এটা এসিড দিয়া আছে এসিডৰ কাৰণে Ka তেতিয়া হলে এই এসিডটো যোনটো কনজুগেট বেস হ'ব হেতুৰ কাৰণে Kb আৰু হেতু পূৰণ কৰিলে তুমি Kw পাবা ঠিক তেনেকৈ ধৰা এটা বেস আছে হেতুৰ কাৰণে Kb আৰু কনজুগেট এসিড আছে হেতু Ka এই দুটা পূৰণ কৰিলে তুমি Kw পাবা হেতু মনত ৰাখিবা এটো হল ফাৰ্স্ট কথা সেকেন্ড কথা হল আমি ক্লাছত পঢ়াইছো যে Kw যোনটো আয়নাইজেশন কনস্ট্যান্ট অফ ওয়াটাৰ হেতু 10⁻⁻14 হয় কেতিয়া জানানে এট স্ট্যান্ডার্ড টেম্পারেচার এটা স্ট্যান্ডার্ড টেম্পারেচার মানে কি হয় যোনে ক্লাস কৰি আছে এটা জানা স্ট্যান্ডার্ড টেম্পারেচার মানে 25 ডিগ্ৰী সেলসিয়াস কিন্তু আমি ইকুইলিব্ৰিয়াম আৰু থাৰ্মোডাইনামিক্সত সদায় টেম্পারেচাৰটো আমি কি লিখো কেলভিনত 25 ডিগ্ৰী সেলসিয়াস কেলভিনত নিবলে আই হোপ তোমালোকক শিকাব নালাগে ক্লাস 9 তে পঢ়ি আইছা 25 + 273 273 প্লাস কৰি দিয়া 298 কেলভিন হগল এটা ইয়াত 298 কেলভিনে আছে টেম্পারেচার গতিকে এটো টেম্পারেচার Ka * Kb কি হয় Kw হয় আৰু Kw মানে 10⁻⁻14 ফৰ মানে এটা এটাকে উলিয়াম ফৰ HF কি দিয়া আছে Ka আয়নাইজেশন কনস্ট্যান্ট একেটাটো এসিড হয় গতিকে Ka লিখিম কিমান 6.8 * 10⁻⁻14 -4 আৰু আমি উলিয়াব লাগে Kb আমি জানো যে Kw = 10⁻⁻14 because T = 298 Kelvin হয় now Ka * Kb = Kw
তো আমি ইয়াৰ পৰা kb উলিয়ালে কিমান হ'ব kw by ka তাৰ মানে kw কিমান 10 to the power minus 14 ka কিমান 6.8 into 10 to the power minus 4 হৈ গল কৰিলে হৈ গল তাৰ পিছত নেক্সট কোৱেশ্চন আকৌ ধৰা for HCOOH তাৰ কাৰণে আমাক ka দিয়া আছে কিমান 1.8 into 10 to the power minus 4 আমি উলিয়াব লাগে kb kw আমি জানো কিমান 10 to the power minus 14 কেতিয়া at 298 kelvin therefore option নিচিনা same কৰা ka into kb equal to kw so kb equal to kw by ka ভ্যালু বহাই দিয়া आंसर ওলাই যাব নেক্সট কাৰণে একেই কৰিব পাৰিবা আৰু এনসিআরটি সলিউশনৰ যিমানখিনি আছিল যিমানখিনি পাৰো মই দি দিলো নেক্সট তোমালোকক ক্লাছত আৰু ৰেডক্স ৰিঅ্যাকশনটো আৰম্ভ কৰা হ'ব অতি সোনকালে ৰেডক্স ৰিঅ্যাকশনটো জলদি শেষ কৰি আমি অৰ্গেনিক কেমিষ্ট্ৰি পঢ়াব পাৰিম তেতিয়া